ইভিনিং তো বিশ্বকৰ্মা পূজা সবৰে আশা কৰোঁ ভালে কুশলে গৈ আছে। ময়ো বৰ্তমান ধুনীয়াকৈ ঘৰৰ পৰা ভাত পানী খাই পেলাই এতিয়া আৰু ওলাই আহিছোঁ দেৰগাঁও দিশে। এটা নতুন কামৰ কাৰণে মাতিছে, সেইটো এবাৰ চাই লওঁগৈ। বাকী পৰিৱেশটো যথেষ্ট ধুনীয়া। বৰ্তমান কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈছোঁ। বতৰ চক কি ধুনীয়া। এই বাইকলাখিনি মোৰ মতে ঢেকীয়াখোৱা নামঘৰ চামঘৰলৈ চাগে গৈছিলে, এতিয়া ঘৰলৈ আহি আছে। ভাদ মাহত আচলতে আমাৰ ইয়াৰ নামঘৰ ঢেকীয়াখোৱা মইনাপুৰী। বৰ্তমান নেঘেৰিটিং পাইছোঁ। নেঘেৰিটিং কোনে কোনে চিনি পাই জানো। দেৰগাঁও টাউন পোৱাৰ ঠিক আগে আগে নেঘেৰিটিং পায়। আচলতে শিৱদৌলৰ কাৰণে বিখ্যাত নেঘেৰিটিং শিৱদৌল। মই গৈছোঁ দুবাৰমান, কিন্তু অকণমান টাইম হ'ল মানে যোৱা। এই ৰাইট চাইডে চক বৰ্তমান এয়া আমি দেৰগাঁও যিটো চাৰিআলি সেইটোৰ পৰা বাওঁফালে সোমাই গোলাঘাটৰ দিশত যাবলৈ আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা 5 কিলোমিটাৰমান গ'লেই হয়তো মই মোৰ গন্তব্য স্থান পাই যাম। যিজন মানুহে মোক মাতিছে তেওঁ মোটামুটি এইখিনি। এতিয়া চক অকণমান মাজতে বেয়া পালোঁ, কিন্তু এতিয়া ৰাস্তা চক কি ধুনীয়া বহল। এই ৰাস্তাটোৱে বনাই আহি আছে আৰু 2 কিলোমিটাৰমান 2.5 কিলোমিটাৰমান গ'লেই একদম দেৰগাঁও পূৰা টাউনত পাই যাব। এইটো ৰাস্তা ধুনীয়া লাগিছে, একদম বহল পূৰা। ধুনীয়া ৰাস্তা, খালি গৰু চৰুবিলাক ৰাস্তালৈ নাহিলে হয় আৰু দেই লাগিব ন। খালি ঠাণ্ডা হল নিয়মটো আৰু দেই। এই